বিজয় সহজ বিজয়। আমি পঞ্চায়ত নিৰ্বাচন অহা 2 আৰু 5 মে তাৰিখে হ'ব। আপোনালোকৰ অঞ্চলত 2 মে হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি, UPPL, ৰাভা হাছং আমি মিলি নিৰ্বাচন খেলিছোঁ। এই নিৰ্বাচন সুন্দৰ বাতাবৰণ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ব্যাপক উন্নতিৰ কাৰণে লোৱা যি প্ৰচেষ্টা, আজি অসমৰ নিচিনা এখন ৰাজ্যত 5 লক্ষ কোটি টকাতকৈও অধিক টকাৰ বিনিয়োগ আহিছে। নতুন উদ্যোগ অসমলৈ হ'ব। আজি নামৰূপ সাৰ কাৰখানা পুনৰ্জীৱিত হৈছে। আজি মহাবীৰ লাচিত বৰফুকন বিশ্বৰ দৰবাৰত উজ্জ্বলতাৰে জিলিকি উঠিছে। আজি চৰাইদেউ মহোৎসৱ বিশ্ব স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমীয়া ভাষা, আমাৰ ভাষা আজি ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হৈছে। এই সকলোবোৰ ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ অতি শক্তিশালী আছিল। তেখেতৰ অপ্ৰাণ চেষ্টাত এই সমস্তখিনি যোৱা 24 বছৰত 2024 চনত অসমৰ ৰাইজে পাবলৈ সম্ভৱ হ'ল। সেই ৰাইজে হিলদল ভাঙি সকলো অসমক শদিয়াৰ পৰা ধুবুৰীলৈকে একমুখে স্বীকাৰ কৰিছে, একমুখে কৈছে মিত্ৰজোঁটৰ জয়গান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটে বিজেপি, AGP, গণশক্তি, UPL, ৰাভা হাছঙে 97%তকৈ বেছি আসনেৰে বিজয়ী পঞ্চায়ত দখল কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু আশা ৰাখিছোঁ আপোনালোকৰ এই সহযোগত ৰাইজৰ পঞ্চায়তৰ ব্যাপক সফলতাই আৰু আগন্তুক দিনত 2026 চনত পুনৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা। মই এটা কথা কওঁ, এই কথা অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। কোনে কি কয়, গৌৰৱ গগৈ কি কয় সেইটো নহয়। হেমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে কাম কৰা এগৰাকী কৰ্ম উদ্যম শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে পৰিচিত হৈছে। তেখেতে অসমৰ প্ৰতিটো কথা আন্তৰিকতাৰে কৰিছে। তেখেতৰ নেতৃত্বত অসমীয়া ভাষাই ক্লাছিকেল ভাষা পালে। তেখেতৰ নেতৃত্বত আজি জাগিৰোডত ছেমিকণ্ডাক্ট হ'ল। তেখেতৰ নেতৃত্বত নামৰূপ সাৰ কাৰখানা পুনৰ্জীৱিত হ'ল। চৰাইদেউ মহোৎসৱে ইউনেস্কোৰ স্বীকৃতি লাভ কৰিবৰ কাৰণে সক্ষম হ'ল আৰু লক্ষ লক্ষ অসমীয়া যুৱক যুৱতীয়ে 1 পইচা নোযোৱাকৈ নিজৰ মেধাভিত্তিত চাকৰি পাবলৈ সক্ষম হ'ল। এইটোৱে দেখাই দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ প্ৰতি থকা তেখেতৰ দায়িত্ব কৰ্তব্য, আৰু সেই দায়িত্ব কৰ্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি নিষ্ঠাৰে পালন কৰা অসমৰ ৰাইজে দেখিছে। সেয়েহে হেমন্ত বিশ্ব শৰ্মাৰ এই সফল নেতৃত্বৰ কাৰণে আমাৰ পঞ্চায়ত নিৰ্বাচন অতি সহজ হৈছে আৰু 2026 চনতো মিত্ৰজোঁটৰ আমাৰ বিজয় সম্ভৱ হ'ব।